অসমীয়া ব্যঞ্জন বৰ্ণ। ক, কলগছ। অকণিহঁত তোমালোকে বাৰু কলগছ নিশ্চয় দেখিছা। এয়াই হৈছে কলগছ আৰু কলগছত লাগি আছে এয়া ফল অৰ্থাৎ কল। খ, খৰাহি। এয়া হৈছে খৰাহি। এইটো এটা এলুমিনিয়াম খৰাহি। খৰাহিবিলাক বাঁহৰেও সজোৱা হয়, কিন্তু এইটো এটা এলুমিনিয়াম খৰাহি। গ, গৰু। চোৱাচোন গৰু পোৱালিটো। এয়াই হৈছে গৰু। এইটো গৰুৰ পোৱালি হয়। পথাৰত চৰি আছে। এইটো এটা গৰু। পথাৰত এৰাল দিয়া আছে। গৰুটো চোৱাচোন ইফালে সিফালে চাই আছে। আৰু এয়া চোৱা ঘাঁহ খাবলৈ লৈছে। ঘ, ঘৰ। এয়া হৈছে দুখীয়া মানুহৰ ঘৰ। আগতে দুখীয়া মানুহবিলাকে খেৰৰ ঘৰ বনাইছিল। পইচা পাতি নাছিলে ন। এতিয়া খেৰ পাবলৈ নাই কাৰণে টিঙৰে এনেকুৱাকে এচালিকৈ বনায়। আৰু কাষতে এইটো এটা পকা ঘৰ। উঙ, বেঙেনা। এয়া হৈছে বেঙেনা। এই বেঙেনা বিধৰ নাম বাৰু তোমালোকে জানানে? ময়ে কৈ দিছোঁ। এই বেঙেনা বিধৰ নাম ভোলা বেঙেনা বুলি কয়। ইয়াক তেলত ফ্ৰাই কৰি আৰু পুৰি খালে বহুত সোৱাদ পোৱা যায়। প্ৰথম চ, ছাতি। এইটো এটা বেবী ছাতি। এই ছাতিটো সাধাৰণতে সৰু ছোৱালীয়ে ব্যৱহাৰ কৰে। ৰ'দ বা বৰষুণ দিলে এই ছাতিটোৱে বহুতখিনি সহায় কৰে। ৰ'দৰ পৰা ছাঁ দিয়ে আৰু বৰষুণত তিতাৰ পৰা ৰক্ষা কৰে। দ্বিতীয় চ, ছাগলী। এয়া চোৱা এইটো এটা বগা ছাগলী পোৱালি। এই ছাগলী পোৱালিটো পথাৰত এৰাল দি থৈছে। চোৱাচোন কি সুন্দৰকৈ ঘাঁহ খাই আছে। কি মৰম লগা ছাগলী। তোমালোকে চিনি পাইছানে? এইটোৱে হৈছে ছাগলী।